প্ৰাক্তন সেনা জোৱানৰ বিভৎস কাণ্ড পত্নীক হত্যা কৰি প্ৰেছাৰ কুকাৰত সিজালে দেহৰ অংশ খুন্দনাত গুৰি কৰি পেলালে হাড়মূৰ চিন মুকাব নোহোৱা কৰিবলৈ সৰুবোৰত উটুৱাই দিলে পত্নীৰ মৃতদেহ 16 জানুৱাৰীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড স্বামীৰ সৈতে কাজিয়া কৰাৰ বাবে পত্নীক এনেদৰে নৃশংসভাৱে হত্যা কৰে স্বামীয়ে আৰু তিনিদিনে মাধৱী নামৰ মহিলাগৰাকীৰ কোনো সন্ধান নোপোৱাত মাধৱী মাতৃয়ে এজাহাৰ দাখিল কৰিলে আৰক্ষীৰ ওচৰত আৰু তাৰ পিছতে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা কথা 18 জানুৱাৰীত এজাহাৰ পোৱাৰ মাত্ৰকে আৰক্ষীয়ে সোধা পোছা কৰিলে স্বামী গুৰুমূৰ্তিক আৰু তাৰ পিছতে পোহৰলৈ আহে এই কথা আৰু স্বামী ভাষ্যৰ মতে নন্দিয়ালৰ ঘৰত মাকৰ লগত কাজিয়া কৰি ঘৰলৈ যাব বিচৰাৰ বাবে তেওঁলোকৰ মাজত কাজিয়া হৈছিল বুলি ভাষ্য প্ৰদান কৰিছিল কিন্তু স্বামীৰ এই ভাষ্যত পতিয়ন নগৈ আৰক্ষীয়ে চলালে জেৰা আৰু তাৰ পিছতে পোহৰলৈ আহে এই জঘন্য হত্যাকাণ্ডৰ কথা আৰক্ষীক ভাষ্য প্ৰদান কৰিলে কিদৰে পত্নীক হত্যা কৰিছিলে কেনেদৰে মৃতদেহ টুকুৰা টুকুৰকৈ কাটিছিলে প্ৰেছাৰ কুকাৰত সিজাইছিলে আৰু তাৰ পিছত খুন্দনাত গুৰি কৰি সৰুবোৰত কিদৰে উঠুৱাই দিছিলে নৃশংসভাৱে বৰ্ণনা কৰি গল ইটোৰ পিছত হিতুকৈ স্বামীয়ে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে হায়দৰাবাদত